তোমালোকে জানানে এখন কিতাপে আমাৰ জীৱনটোক মানে মানুহৰ জীৱনটোক কেনেকৈ বুজাই দিয়ে এই বিষয়ে আজিৰ ভিডিওটোৰ জৰিয়তে আলোচনা কৰিম। হেল্লো মাই ডিয়াৰ ষ্টুডেণ্টছ, ওয়েলকাম বেক টু ইয়োৰ ডিয়াৰ টিচাৰ চেনেল। আজিৰ এই ভিডিওটোৰ জৰিয়তে অসম জাতীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ইংৰাজী বিষয়টোৰ 9 নম্বৰ পাঠ এটা ধুনীয়া কবিতা নাম হৈছে এ বুক ইজ লাইক। এই কবিতাটো আমি লাইন বাই লাইন অসমীয়াত অৰ্থ সহ আলোচনা কৰিম, লগতে ইয়াৰ ইম্পৰ্টেণ্ট ৱৰ্ডছ বিলাকো আমি ডিসকাস কৰিম। মোস্ট ইম্পৰ্টেণ্ট এটা কবিতা তোমালোকৰ আগন্তুক হাফ ইয়াৰলি পৰীক্ষা এনুৱেল পৰীক্ষাত আহিব আৰু ইয়াৰ পৰা MCQ আহিব। সো তাৰ কাৰণে ভিডিও আহিব। যিসকলে নতুন চাই আছে তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখা, কাৰণ মই ক্লাস 4 ৰ পৰা আৰম্ভ কৰি একদম 10 লৈকে ইংৰাজী বিষয়টোৰ সকলো ধৰণৰ সমস্যা সমাধান দিবলৈ যত্ন কৰো। ঠিক আছে, তো আমি পলম নকৰাকৈ বলা ভিডিওটো স্টাৰ্ট কৰো। প্ৰথমে চোৱা, কবিতাটোৰ নাম হৈছে এ বুক ইজ লাইক, মানে কিতাপ এটা দৰে। মানে কিহৰ দৰে সেইটো আমাক প্ৰশ্ন হিচাপে ৰাখি দিছে। লিখিছে কেথি লিৱেনবাৰ্গ নামৰ এজন লেখকে। ঠিক আছে, তো কিতাপটোৰ সৈতে আমাৰ জীৱনটোক তুলনা কৰিছে। এটা ধুনীয়া কবিতা, তোমালোকে ভালকৈ মনোযোগ দিবা। সবেই বহি আৰু কলম লৈ ৰেডি হৈ লোৱা। ঠিক আছে, চোৱা প্ৰথম স্টেঞ্জাটোত কি কোৱা হৈছে। এ বুক ইজ এন অপেন ফ্লাৱাৰ, scented pages, fragrant earth বুলি কৈছে। এই স্টেঞ্জাত থকা ইম্পৰ্টেণ্ট ৱৰ্ডটো হৈছে scented। scented মানে সুগন্ধিময়, তাৰমানে খুব ধুনীয়া স্মেল থকা। ঠিক আছে, আৰু এটা হৈছে fragrant। fragrant মানে মধুৰ গোন্ধ, খুব ধুনীয়া গোন্ধ বুলি কৈ আছে। তো এতিয়া চোৱা কি কৈছে অৰ্থটো। এ বুক ইজ এন অপেন ফ্লাৱাৰ, তাৰমানে এখন কিতাপ কিহৰ দৰে, এটা ফুলন্ত ফুলৰ দৰে। মানে ফুল এটা ফুলি থাকিলে যেনেকুৱা দেখা যায় তেনেকুৱা ফুলি থকা ফুলৰ দৰে বুলি কৈছে। scented pages, ইয়াৰ যি পৃষ্ঠাবিলাক আছে, কিতাপৰ যি পেজ বিলাক আছে, এই পেজ বিলাক খুব ধুনীয়া গোন্ধৰ, মানে সুগন্ধি বুলি কৈ আছে। বুজি পাইছানে? তাৰপিছত চোৱা fragrant earth বুলি কৈছে। তাৰমানে যেতিয়া আমি কিতাপ পঢ়ি সময় কটাও, কিতাপ পঢ়ি কটোৱা সময়বোৰ সুগন্ধৰ দৰে মধুৰ হয়। বুজি পাইছানে? তাৰ পিছত চোৱা দ্বিতীয় নম্বৰ স্টেঞ্জাত কি কোৱা হৈছে। এ ক্ৰাফটি ফক্স, সাৰপ্ৰাইজিং ইন ইটস ক্লেভাৰ প্লটস বুলি কৈ আছে। তাৰমানে ইয়াত চোৱা ইম্পৰ্টেণ্ট ৱৰ্ড আছে ক্ৰাফটি। ক্ৰাফটি মানে চতুৰ বা চালাক, ফক্স মানে শিয়াল। তাৰপিছত ইয়াত আছে প্লটস। প্লটস মানে কাহানীবোৰ। তো কিহৰ লগত তুলনা কৰিছে কিতাপটোক চোৱা। এ ক্ৰাফটি ফক্স, সাৰপ্ৰাইজিং ইন ইটস ক্লেভাৰ প্লটস, তাৰমানে কিতাপ এখন এটা চতুৰ চালাক শিয়ালৰ দৰে। কিতাপ এটা কিহৰ দৰে, চতুৰ চালাক শিয়ালৰ দৰে। সাৰপ্ৰাইজিং ইন ইটস ক্লেভাৰ প্লটস, যাৰ কাহানীবোৰত বুদ্ধিমান আৰু অদ্ভুত চালাকি থাকে। বুজি পাইছা? তাৰমানে কিতাপত যি কাহানীবিলাক থাকে, ঘটনাবিলাক থাকে, তাত বুদ্ধিমত্তা থাকে আৰু তাত অতি চালাকি থাকে, হয়নে? সেইটো বুজাই আছে এই লাইনটোৰ জৰিয়তে। ঠিক আছে, তাৰপিছত 3 নম্বৰ স্টেঞ্জাত চোৱা কি কৈছে। এ ফেয়াৰিজ উইংছ উইথ প্ৰিন্সেছ এনচেন্টেড কিংছ। 3 নম্বৰ স্টেঞ্জাত চোৱা, ইয়াত ইম্পৰ্টেণ্ট ৱৰ্ড হৈছে ফেৰী। ফেৰী মানে হৈছে পৰী, উইংছ মানে ডেউকা, এনচেন্টেড মানে হৈছে মোহমুগ্ধকৰ। তাৰ মানে কিতাপ এখন কিহৰ দৰে বুলি কৈছে। এ ফেয়াৰিজ উইংছ, পৰীৰ ডেউকাৰ দৰে। কিতাপ এখন পৰীৰ ডেউকাৰ দৰে। বুজি পাইছানে? উইথ প্ৰিন্সেছ এনচেন্টেড কিংছ, য'ত ৰাজকুমাৰী আৰু মোহমুগ্ধকৰ ৰজা থাকে। বুজি পাইছানে? তাৰ মানে কিতাপটোক কিহৰ লগত তুলনা কৰিছে। ধুনীয়া পৰীৰ পাখিৰ দৰে, মানে ডেউকাৰ দৰে, য'ত ৰাজকুমাৰী বিলাক থাকে আৰু মোহমুগ্ধকৰ এনচেন্টেড কিংছ, মোহমুগ্ধকৰ ৰজাসকল থাকে বুলি কৈ আছে। কিয় কৈ আছে? কাৰণ কিতাপটোক কিহৰ লগত তুলনা কৰিছে, পৰীৰ লগত। কাৰণ সেইটো আমি আয়ত্ত কৰিলে আমাৰ জীৱনটো উজ্জ্বল হয়,
ভৱিষ্যতে আমাৰ জীৱনটো খুব ধুনীয়া হয় সেইটো কাৰণে বুজি পাইছানে তাৰ পিছত 4 নম্বৰ ষ্টেঞ্জাত কি কৈছে চোৱা এ উইন্ডো সিল where breezy thoughts are never still উইন্ডো সিল মানে হৈছে জানালিৰ প্ৰান্ত তাৰ মানে খিৰকিৰ যিবিলাক প্ৰান্ত থাকে সেইটো বুজি পাইছানে where breezy thoughts মানে মুক্ত চিন্তা are never still কেতিয়াও থমকি নৰুৱা তাৰ মানে কি কৈ আছে কিতাপ এখন এনেকুৱা বস্তু কিতাপক কিহৰ লগত তুলনা কৰিছে যে a book is like a window sill কিতাপ হৈছে এটা জানালাৰ প্ৰান্তৰ দৰে কিহৰ দৰে জানালিৰ প্ৰান্তৰ দৰে where breezy thoughts য'ত মুক্ত চিন্তাবোৰ স্বাধীন ধাৰণাবোৰ সদায় বহি থাকে বুজি পাইছানে are never still আৰু কেতিয়াও থমকি নৰয় কিতাপটো এনেকুৱা এখন বস্তু কিহৰ লগত তুলনা কৰিছে জানালিৰ প্ৰান্তৰ লগত তুলনা কৰিছে কাৰণ খিৰিকিৰ সন্মুখত বহি থাকিলে যেনেকে তাৰ পৰা আমি মুক্তভাৱে সকলো বস্তু দেখা পাওঁ সেম তেনেকে আমাক কৈ আছে কিতাপটো তেনেকুৱা কাৰণ কিতাপত যদি আমি বহি থাকো কিতাপ যদি আমি পঢ়ো তাৰ পৰা আমি গোটেই পৃথিৱীখনৰ সকলো বস্তু বুজিবলৈ সক্ষম হওঁ সকলো বস্তু বুজি পাওঁ এনেকুৱা বুজাই আছে আমাক বুজি পাইছা 5 নম্বৰ ষ্টেঞ্জাত চোৱা an hour glass whose pages flow as hours pass কি কৈ আছে কিতাপখন এখন ঘৰিয়ালি বালিৰ দৰে কিহৰ দৰে ঘৰিয়ালি বালিৰ দৰে hours glass ঘৰিয়ালি বালি whose pages flow as hours pass যাৰ পৃষ্ঠাবোৰ মানে যিখন কিতাপৰ বা যিবোৰ কিতাপৰ মানে যাৰ পৃষ্ঠাবোৰ পঢ়ি থাকিলে সময়বোৰ পাৰ হৈ যায় বুজি পাইছানে সময়বোৰ পাৰ হৈ যায় বুলি কৈ আছে তেনেকুৱা এটা ঘড়ীৰ লগত তুলনা কৰিছে কিহক কিতাপটো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইখিনি তোমালোকে বুজি পাইছানে লগতে ইম্পৰ্টেন্ট ওয়াৰ্ডছ বিলাকো লিখা আছে ভালদৰে নোট ডাউন কৰি লবা ঠিক আছে আৰু যদি ভিডিওটো ভাল লাগিছে তেতিয়াহলে লাইক কৰি দিবা ঠিক আছে লাইক নকৰা তোমালোকে কমেন্ট কৰি জনাবা বুজি পাইছানে নাই ঠিক আছে আৰু তোমালোকৰ কেনেকুৱা ধৰণৰ ভিডিও দৰকাৰ কোনো প্ৰবলেমছ আছে নেকি কিবা বিষয়ত জনাবা তেতিয়া সেই বিষয়ে মই ভিডিও বনাবলৈ যত্ন কৰিম a clock and key that opens doors and sets minds free কিতাপ এখন কিহৰ দৰে কৈছে কিতাপ এখন তলা আৰু চাবিৰ দৰে কিহৰ দৰে তলা আৰু চাবিৰ দৰে that opens doors যিয়ে জ্ঞানৰ দৰ্জা খোলে কাৰণ কিতাপ পঢ়িলে আমাৰ কি হয় জ্ঞান বৃদ্ধি হয় হয়নে নহয় তো কিমান ধুনীয়া এটা কবিতা এই কিতাপটো দি আমাৰ জীৱনটো কেনেকৈ বুজাই দি আছে চোৱা অলপ মনোযোগ দি কিতাপটো আমাক কিহৰ লগত তুলনা কৰিছে তালা আৰু চাবিৰ লগত কাৰণ কি কৈ আছে that opens doors যিয়ে নেকি কি কৰে জ্ঞানৰ দৰ্জা খুলি দিয়ে and sets minds free আৰু আমাৰ মনক স্বাধীন কৰে sets minds free আমাৰ মনক স্বাধীন কৰে বুজি পাইছানে মানে যেতিয়া আমি জ্ঞানী হওঁ তেতিয়া আমাৰ মনটো স্বাধীন হয় বুজি পাইছা এইটোই বুজাই আছে ইয়াত ইম্পৰ্টেন্ট ওয়াৰ্ডছ তেনেকুৱা নাই ঠিক আছে তাৰ পিছত চোৱা an ancient clock that speaks the times but never talks কিতাপ এখন প্ৰাচীন ঘড়ীৰ দৰে কিহৰ দৰে কিতাপ এখন প্ৰাচীন ঘড়ীৰ দৰে that speaks the times যিটোৱে কি কৰে সময়ৰ কথা কয় কিহৰ কথা কয় সময়ৰ কথা কয় কিন্তু never talks কিন্তু কেতিয়াও নিজ মুখেৰে কথা নকয় বা নামাতে এইটোৱে বুজাই আছে কাৰণ কিতাপে কেতিয়াও কথা ক'ব নোৱাৰে কিন্তু আমাক কিতাপে গোটেই জীৱনত আমাক সময়ৰ কথা কয় তাৰ মানে সময় অনুসৰি প্ৰত্যেকটো ষ্টেপত আমি কেনেকৈ চলিব লাগিব তাৰ প্ৰপাৰ ধাৰণা আমাক দি দিয়ে কিহে কিতাপে কিন্তু কিতাপে নিজে কেতিয়াও কথা ক'ব নোৱাৰে কিমান ধুনীয়াকে এই কবিতাটো লিখিছে দেখিছানে কেথি লিভেনবাৰ্গে তো এনচিয়েন্ট মানে প্ৰাচীন হয়নে তাৰ পিছত চোৱা an open letter when read again the friendships better কি কৈছে চোৱা কিতাপ এখন খোলা চিঠিৰ দৰে মুকলি চিঠিৰ দৰে কি কৈছে an open letter কিতাপ এখন খোলা চিঠিৰ দৰে when read again কি কৈ আছে যেতিয়া আমি এই কিতাপবোৰ
বাৰে বাৰে পঢ়ো যেতিয়া আমি কিতাপবোৰ বাৰে বাৰে পঢ়ো দ্য ফ্ৰেণ্ডশ্বিপছ বেটাৰ বাৰে বাৰে যেতিয়া আমি পঢ়ো ইয়াৰ ফলত কি হয় বন্ধুত্ব বাঢ়ে তাৰমানে কিতাপৰ সৈতে সম্পৰ্ক আমাৰ বাঢ়ে সেইটোৱে কৈ আছে কাৰণ আমি মৃত্যুৰ আগলৈকে কিতাপ পঢ়িয়েই থাকিব লাগিব কাৰণ জ্ঞানৰ কেতিয়াও সমাপ্ত নহয় সেইটোৱে বুজাই আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তাৰ পিছত চোৱা কি কৈছে an apple core with seeds inside for growing more যে কিতাপ এখন আপেলৰ সেউজীয়া আপেলৰ মাজৰ অংশৰ দৰে তাৰমানে an apple core বুলি কৈছে মানে এপলৰ মাজত যি অংশ থাকে সেই অংশৰ দৰে বুলি কৈ আছে with seeds inside for growing more য'ত নতুন গছ ফুটি উঠিবলৈ বীজ থাকে তাৰমানে with seeds মানে বীজ inside ভিতৰত for growing more তাৰমানে নতুন গছ ফুটি উঠিবলৈ কি থাকে বীজ থাকে তেনেকুৱা কি কৈ আছে কিতাপ এখন কিহৰ দৰে এটা সেউজীয়া আপেলৰ মাজৰ অংশৰ দৰে কাৰণ কিতাপ যেতিয়া আমি পঢ়ো কিতাপৰ মাজত এনেকুৱা জ্ঞান থাকে যিটো জ্ঞান পালে আমাৰ পৰা আকৌ বহুত শিক্ষিত মানুহ গঢ় ল'ব পাৰে বা আমাৰ জেনেৰেশ্যন যি আহিব সেইবিলাকো আমাৰ বীজবিলাক পাব শিক্ষাৰ বীজটো পাব তেনেকুৱা এক্সাম্পল দি আমাক বুজাই আছে তাৰ পিছত চোৱা লাষ্ট ষ্টেঞ্জা এ ট্ৰাষ্টেড ফ্ৰেণ্ড কি কৈ আছে যে কিতাপখন হৈছে এটা বিশ্বাসযোগ্য বন্ধু that keeps its secrets to the end যিয়ে ইয়াৰ গোপনীয়তা অন্তলৈকে ৰাখে কাৰণ কিতাপে কেতিয়াও কাৰো গোপনীয়তা খুলি নিদিয়ে ই কি কৰে একদম শেষলৈকে অন্তলৈকে ইয়াৰ যি সিক্ৰেট গোপনীয়তা জ্ঞানৰ হেতু ৰক্ষা কৰে বা ধৰি ৰাখে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি হৈছে এই কবিতাটোৰ লাইন বাই লাইন অসমীয়া অৰ্থ ইয়াৰ পৰা আমি কি বুজি পালো আমি এইটোৱে বুজি পালো যে কিতাপ হৈছে এনেকুৱা এটা বস্তু যিটো আমি অধ্যয়ন কৰিলে বা আমাৰ সংগী বনালে আমাক কেতিয়াও ধোকা নিদিয়ে আৰু কিতাপে আমাক সদায় আমাক পোহৰৰ ৰাস্তা দেখুৱায় সেইকাৰণে আমি কিতাপটো আমাৰ সংগ হিচাপে ল'ব লাগে আমাৰ বন্ধু হিচাপে ল'ব লাগে যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে সকলোৱে এবাৰ লাইক কৰি দিয়া আৰু তোমালোকৰ ফ্ৰেণ্ড সাৰ্কেললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া ঠিক আছে যোনে যোনে নতুন চাই আছা তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া ওকে তোমালোকে সকলোৱে কিতাপৰ সংগী হবা বুলি আশা ৰাখি আজিৰ ভিডিঅ' ইয়াতে শেষ কৰিছো প্ৰেছ দ্য বেল আইকন ফৰ more educational videos keep learning stay confident thank you bye bye